গোৱালপাৰা জিলাৰ ৰংজুলিত এনেদৰে অবৈধ ইটা ভাটাত চলিল প্ৰশাসনৰ বুলডোজাৰ। স্ক্ৰীনত আপোনালোকে দেখি আছে। তো বিশেষ খবৰটি লৈ মই সাংবাদিক পংকজে আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকালে আন্তৰিকতাৰে স্বাগতম জনাই লৈ আনিছোঁ আপোনালোকৰ বাবে এই বিশেষ খবৰটি। গতিকে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। এই বিশেষ খবৰটিৰ সবিশেষ তথ্য দিয়াৰ পূৰ্বে আপোনালোকক আন এটা খবৰ দি ল'বলৈ লৈছোঁ। গতিকে প্ৰথমতে এই খবৰটো দিয়াৰ বাবে যাতে আপোনালোকে দায় দোষ নধৰে। আৰু এই খবৰটি হৈছে অহাকালি 7 ডিচেম্বৰ আৰু এই 7 ডিচেম্বৰতে মেঘালয়ৰ নৰ্থ গাৰো হিলছৰ মেণ্ডি পথাৰৰ ৰিচু বেলপাৰাত অনুষ্ঠিত হ'বলৈ গৈ আছে এক বৃহৎ উপহাৰ কুপনৰ খেল। 7 ডিচেম্বৰ পুনৰবাৰ জনাই দিছোঁ, 7 ডিচেম্বৰ অৰ্থাৎ অহাকালি। তো 100 টকাৰ বিনিময়তে আপোনালোকে লাখ লাখ টকীয়া মূল্যৰ বিলাসী বাহন পোৱাৰ এক সোণালী সুযোগ আচলতে লাভ কৰিছে। যদি আপোনালোকে এই খেলখনৰ টিকেট মোৰ পৰা ক্ৰয় কৰিব বিচাৰে তেন্তে স্ক্ৰীনত যিটো নাম্বাৰ দেখি আছে সেই নাম্বাৰটোত আপোনালোকে মোক টিকেট কেইখন লাগে সেই সংখ্যাটো লিখি মোক হোৱাটছএপত মেছেজ একোটাকৈ দি দিব। টিকেট এভেইলেবল আছে, আপোনালোকে টিকেট আছে নে নাই সেইটোৰ কাৰণে ফোন কৰিব নালাগে। টিকেট এভেইলেবল আছে। যদি আপোনালোকে টিকেট ল'ব বিচাৰে মোৰ পৰা তেন্তে স্ক্ৰীনত থকা নাম্বাৰটোত আপোনালোকে মোক হোৱাটছএপত টিকেটৰ সংখ্যাটো লিখি মেছেজ দি দিব। অহাকালিৰ খেল মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে। যদি টিকেট ল'ব বিচাৰে পুনৰবাৰ জনাইছোঁ, এতিয়াই আপোনালোকে মোক হোৱাটছএপত এই যিটো স্ক্ৰীনত নাম্বাৰ দেখি আছে সেই নাম্বাৰটোত মোক একোটাকৈ তাৰপিছতে আপোনালোকে মোৰ পৰা ল'ব পাৰিব এই উপহাৰ কুপন খেলখনৰ টিকেট। তো এতিয়া আহিছোঁ, প্ৰশাসনৰ এনেদৰে বুলডোজাৰ চলা পৰিলক্ষিত হ'ল আৰু অবৈধ যি ইটা ভাটা, অবৈধ যি বাংলা ইটা ভাটা, সেই ইটা ভাটাসমূহত পুনৰবাৰ এই বছৰৰ আৰম্ভণি হোৱা পৰিলক্ষিত হ'ল। এনেধৰণৰ ইটা ভাটাসমূহত প্ৰশাসনৰ বুলডোজাৰ চলাটো। আৰু গোৱালপাৰা জিলাৰ ৰংজুলি যি চক্ৰ বিষয়াৰ কাৰ্যালয় আছে সেই ৰংজুলি চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত একাংশ স্থানত আচলতে এনেদৰে অবৈধ যি ইটা ভাটা, সেই ইটা ভাটাসমূহ গঢ় লৈ উঠিছে আৰু সেই ইটা ভাটাসমূহে এতিয়া প্ৰশাসনে এনেদৰে উচ্ছেদ অভিযান চলাই আছে। তো স্ক্ৰীনত আপোনালোকে দেখি আছে এয়া গোৱালপাৰা জিলাৰ ৰংজুলিৰ টিপলাইৰ সমীপৰ দৃশ্যাংশ। আৰু কেৱল এইটোৱেই নহয়, বিভিন্ন প্ৰান্তত অবৈধ যি ইটা ভাটাসমূহ আছে সেই অবৈধ ইটা ভাটাসমূহ এনেদৰে উচ্ছেদ অভিযান চলাই আছে। আৰু গোৱালপাৰা জিলাৰ ৰংজুলিৰ চক্ৰ বিষয়া সমান্তৰালকৈ গোৱালপাৰা জিলাৰ ৰংজুলি যি বন বিভাগ আছে সেই বন বিভাগৰ দলে এনেদৰে এই যি ইটা ভাটাসমূহ আছে এই ইটা ভাটাসমূহত এই অভিযান বা এই যি উচ্ছেদ অভিযান সেই উচ্ছেদ অভিযান চলাইছে। ৰংজুলিৰ আঞ্চলিক বন বিষয়া তাত উপস্থিত আছে, ইয়াৰ লগতে চক্ৰ বিষয়াগৰাকীও উপস্থিত আছে। আৰু তেওঁলোকৰ উপস্থিতিত এনেদৰে এই যি ইটা ভাটাসমূহ আছে এই ইটা ভাটাসমূহত এনেধৰণে উচ্ছেদ অভিযান চলি আছে। তো দৃশ্যাংশ আপোনালোকক দেখুৱাই আছোঁ। আৰু এই যি অভিযান এয়া অব্যাহত থাকিব বুলি উল্লেখ কৰিছে। আৰু ৰংজুলি চক্ৰ বিষয়াৰ অধীনস্থ বা সেই কাৰ্যালয়ৰ অধীনস্থ যিসমূহ এলেকাত আচলতে এনেধৰণৰ ইটা ভাটাসমূহ বাংলা ইটা ভাটা গঢ় লৈ উঠিছে সেই সকলো ইটা ভাটাতে এনেদৰে প্ৰশাসনৰ বুলডোজাৰ চলিব বুলি জানিবলৈ দিছে। তো এই বিশেষ গুৰুত্বপূৰ্ণ খবৰটি মই আপোনালোকক জনাই দি আছোঁ। আৰু বিভিন্ন প্ৰান্তত আচলতে ৰংজুলিৰ বিভিন্ন প্ৰান্তত এনেধৰণৰ ইটা ভাটাসমূহ গঢ় লৈ উঠিছে আৰু সেইসমূহত এতিয়া এনেদৰে প্ৰশাসনৰ বুলডোজাৰ প্ৰশাসনে উচ্ছেদ অভিযান চলোৱা পৰিলক্ষিত হৈ আছে। আৰু আজি ৰাতিপুৱাৰ ভাগৰ পৰাই এনেধৰণে চক্ৰ বিষয়া ৰংজুলি আঞ্চলিক বন বিষয়াৰ উপস্থিতিত ৰংজুলি অঞ্চলৰ বিভিন্ন প্ৰান্তত এই যি বাংলা ইটা ভাটাৰ উচ্ছেদ অভিযান সেই উচ্ছেদ অভিযান চলাই গৈছে। আৰু ইয়াৰ লগে লগে কেৱল এই স্থানতে নহয়, ৰংজুলি চক্ৰ বিষয়াৰ অধীনস্থ যিসমূহ স্থান আছে, যিসমূহ স্থানত এনেধৰণৰ যি ইটা ভাটা বনোৱা হৈছে সেই সকলো ভাঙি পেলোৱা হ'ব বা তাত উচ্ছেদ অভিযান চলোৱা হ'ব বুলি তেওঁলোকে জানিবলৈ দিছে। তো এই বিশেষ খবৰটি আপোনালোকক দিলোঁ, ইতিমধ্যে আপোনালোকে অৱগত হ'ল। আৰু এনেদৰে কেইবাটাও প্ৰান্তত ৰংজুলি আৰক্ষী থানাৰ অন্তৰ্গত কেইবাটাও প্ৰান্তত আজি এনেধৰণে যি ইটা ভাটাসমূহত উচ্ছেদ অভিযান সেই উচ্ছেদ অভিযান চলোৱা পৰিলক্ষিত হৈছে। আৰক্ষীৰ লোক তাত উপস্থিত আছে, বন বিভাগৰ লোক উপস্থিত আছে, CRPF মোতায়েন কৰা হৈছে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি বা পৰিৱেশৰ সূচনা নহয় বা তেনেধৰণৰ পৰিস্থিতিৰ উদ্ভৱ নহয়, তাৰ বাবে এনেধৰণে CRPFৰ দলটিকো মোতায়েন কৰা হৈছে। তো এনেধৰণে যুটীয়াভাৱে দেখিবলৈ পোৱা গ'ল যে চক্ৰ বিষয়া, বন বিভাগ আৰু আৰক্ষী প্ৰশাসনৰ যুটীয়া যি অভিযান সেই অভিযান এনেধৰণে চলিছে ইটা ভাটাসমূহ উচ্ছেদ কৰাৰ ক্ষেত্ৰত। তো আজি ৰাতিপুৱাৰ ভাগৰ পৰা পুনৰবাৰ জনাই দিছোঁ আপোনালোকক, ৰাতিপুৱাৰ ভাগৰ পৰা এনেধৰণে চক্ৰ বিষয়া ৰংজুলিৰ চক্ৰ বিষয়া, ৰংজুলি আঞ্চলিক বন বিষয়া তথা ৰংজুলি আৰক্ষীৰ দল আৰু ইয়াৰ লগতে CRPF
দল এটা লগত লৈ এনেধৰণে চক্ৰ বিষয়াৰ উপস্থিতিত ৰংজুলিৰ বিভিন্ন প্ৰান্তত ৰংজুলি আৰু কিঠানাৰ অন্তৰ্গত বিভিন্ন প্ৰান্তত এনেধৰণৰ যি উচ্ছেদ অভিযান অবৈধ ইটা ভাটাসমূহত এই অবৈধ ইটা ভাটাসমূহত এই অভিযান চলা পৰিলক্ষিত হৈছে। ইয়াৰ লগে লগে ধূপধাৰাৰ বিভিন্ন প্ৰান্তত এই অভিযান চলিব বুলি ইতিমধ্যে জানিবলৈ পৰা গৈছে। তো এয়া আছিলে এই বিশেষ খবৰটি আপোনালোকক দিলোঁ। আৰু ভিডিঅ'টো যদি আপোনালোকৰ একো অসুবিধা নহয় তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বুলি আশা প্ৰকাশ কৰিলোঁ। ভিডিঅ'টো ইমান সময় চাই থকাৰ বাবে ধন্যবাদ। আৰু শেষত এটা কথা উল্লেখ কৰি ল'ব বিচাৰিছোঁ যে যিহেতু উপহাৰ কুপনৰ খেলৰ খবৰ মই আগতীয়া কৰি দিছোঁ, যাতে আপোনালোকে মোক সেই খবৰটি দিয়াৰ কাৰণে বেয়া নাপায়।